নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ উইথ দীপাংকৰলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ তামিলনাডুৰ হচুৰ নামে এখন ঠাইত। আপোনালোকে মোৰ পাছফালে দেখিছে এইটো নেশ্যনেল হাইৱে হয়। পাছফাললৈকে গৈছে বাংগালোৰ চহৰলৈকে আৰু আগফালে গৈছে এইফালে চেন্নাইলৈকে। আৰু আজি এই হচুৰত থকা এটি অতি পুৰণি মন্দিৰ মই মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মন্দিৰটোৰ নাম হৈছে এয়া মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাৰিছে চন্দ্ৰচূড়েশ্বৰ টেম্পল। তামিলনাডু হচুৰত থকা এটি মন্দিৰ। আহক এইবাৰ আমি এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰৰ পিনে আগবাঢ়ি যাওঁ। মুখ্য মন্দিৰলৈকে যাবলৈ হ'লে পাহাৰৰ ওপৰলৈকে উঠিব লাগিব। এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰ প্ৰায় 250 ফিট ওখ এটি পাহাৰৰ ওপৰত অৱস্থিত। আৰু এইখিনি ঠাই আমি অটো এখন ল'ম, অটোৰে মন্দিৰৰ ওপৰলৈকে যাম। মন্দিৰলৈ যাবলৈ হ'লে এইখনেই হৈছে মুখ্য গেট। এই গেটখনেৰে আমি এতিয়া অটোৰে মন্দিৰৰ ওপৰলৈকে যাম। এয়া আমাৰ অটো আহি গৈছে, এবাৰ অটোত গৈ আমি মন্দিৰৰ ওপৰলৈকে উঠি যাওঁ। তামিলনাডুৰ এই হচুৰ চহৰৰ বাছ ষ্টেণ্ডৰ পৰা যদি আমি মন্দিৰৰ ওপৰ ভাগলৈকে দূৰত্ব চাবলৈ যাওঁ, দূৰত্ব হ'ব প্ৰায় 3 পৰা 4 কিলোমিটাৰ। মেইন ৰাস্তাৰ পৰা যদি আমি চন্দ্ৰচূড়েশ্বৰ মন্দিৰৰ একে ওপৰ ভাগলৈ আহিবলৈ বিচাৰোঁ, আমি অটোৰেও আহিব পাৰোঁ আৰু খোজকাঢ়ি আহিব পাৰোঁ। যিহেতু এতিয়া বহুত ৰ'দ আৰু গৰম, সেয়েহে আমি অটোৰে মন্দিৰৰ ওপৰ ভাগলৈ আহিলোঁ। প্ৰায় 1 কিলোমিটাৰমান হ'ব দূৰত্ব আৰু অটোৰে আমাৰ ভাড়া ল'লে মাত্ৰ 50 টকা। আৰু আমি আহি অৱশেষত মন্দিৰৰ একে ওপৰভাগ পালোঁহি। এয়া আপোনালোকে দেখিবলৈ পাৰিছে, এইখিনিতে আমাৰ অটোখন ৰাখিলে। আৰু ইয়াৰ পৰা আপোনালোকে দেখিব পাৰিছে চিৰি আছে আৰু চিৰিৰে আমি মন্দিৰৰ ওপৰলৈকে উঠি যাব লাগিব। আহক এইবাৰ আমি মন্দিৰৰ ওপৰলৈকে আগবাঢ়ি যাওঁ। চিৰিৰে মন্দিৰৰ ওপৰলৈকে উঠি গৈ থকাৰ সময়ত আমি যদি পিছফালে উভতি তললৈ চাওঁ, তেতিয়া সমগ্ৰ হচুৰ চহৰখন এনেদৰে দেখিবলৈ পোৱা যায়। মন্দিৰৰ ঠিক সন্মুখ ভাগতে এয়া আপোনালোকে দেখিবলৈ পাৰিছে নাৰিকল ফুল আদিৰে সৈতে খৰাহীসমূহ সজাই পৰাই ৰখা আছে আৰু ইয়াৰ পৰা লৈয়ে মন্দিৰলৈকে পূজা কৰিবলৈ যাব পাৰি। প্ৰায় 800 বছৰ পুৰণি দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ হচুৰ চহৰত থকা এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰ এটি শিৱ মন্দিৰ হয়। সকলো মন্দিৰৰ দৰে হচুৰত থকা এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰৰ দৰ্শন কৰাৰো এটা নিৰ্দিষ্ট টাইম আছে আৰু সেই টাইমটো হৈছে পুৱা 6:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ
আৰু আবেলি 4:30 বজাৰ পৰা সন্ধিয়া 7:30 বজালৈকে ভক্তসকলে দৰ্শন কৰিব পাৰে এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰ। মন্দিৰ দৰ্শন কৰিবলৈ এনেদৰে লাইন ধৰিব লগা হয়। এয়া আপোনালোকে দেখিব পাৰিছে, ইমান ৰ'দ আৰু গৰম, তাৰ মাজতো ভক্তসকলে শাৰী পাতি লাইন ধৰি মন্দিৰ দৰ্শন কৰিবলৈ শাৰী শাৰীকৈ মন্দিৰৰ ভিতৰলৈকে প্ৰৱেশ কৰি গৈ আছে। আপোনালোকে দেখিলে মন্দিৰ দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীসকলৰ ভিৰ। ইমান ৰ'দ আৰু গৰমৰ স্বত্তেও দৰ্শনাৰ্থীসকল দূৰ দূৰণিৰ পৰা অহা দৰ্শনাৰ্থীসকল এনেদৰে লাইন ধৰি আছে। মোৰ পাছফালে এইখন গেট দেখিছে, এইখন গেট এক্সিট ড'ৰ হয়। দৰ্শনাৰ্থীসকলে ভিতৰৰ ভাগত মন্দিৰ দৰ্শন কৰি এইখন গেটেৰেই বাহিৰলৈকে ওলাই আহে। মুখ্য মন্দিৰৰ ঠিক সন্মুখ ভাগতে আপোনালোকে দেখিবলৈ পাৰিছে এখন সৰুকৈ দোকান। এইখন দোকান ইয়াত লিখাই আছে মন্দিৰৰ প্ৰসাদ বিক্ৰী হয়, মানে ইয়াতে আপুনি মূল্য দি পেলাই সেই প্ৰসাদটো ঘৰলৈকে বুলি লৈ যাব পাৰে আৰু মন্দিৰৰ প্ৰসাদ হিচাপে আপুনিও গ্ৰহণ কৰিব পাৰে। চলমান খানৰ জনপ্ৰিয় হিন্দী ছবি তেৰে নামৰ কিছু অংশ হচুৰৰ এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰতে শ্বুটিং হৈছিল। মন্দিৰৰ পৰা ওলাই সন্মুখ ভাগতে দেখিবলৈ পালোঁ ঝালমুড়ি। এয়া আপোনালোকে দেখিবলৈ পাৰিছে ঝালমুড়ি দোকান। আৰু ওচৰলৈকে গৈ সুধিলোঁ, তেখেতসকলে 30 টকাৰ তলত ঝালমুড়ি নিদিয়ে আৰু আমি সেয়েহে 30 টকাকৈ ঝালমুড়ি বনাবলৈ দিলোঁ। আৰু এয়া আণ্টিয়ে দেখিছে ঝালমুড়ি বনাই আছে। তামিলনাডুৰ এই ঝালমুড়িৰ সোৱাদ অলপ বেলেগ, বহুত ভাল লাগে। এয়া আপোনালোকে দেখিবলৈ পাৰিছে আমাৰ ঝালমুড়ি ৰেডি হৈ গ'ল। এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰৰ ওপৰলৈকে উঠি অহাৰ পাছত ইয়াৰ পৰা যদি আমি এনেদৰে চাওক পাছফালে সম্পূৰ্ণ হচুৰ চহৰখন এনেদৰে দেখিবলৈ পোৱা যায়। যিহেতু 250 ফিট ওখ পাহাৰৰ ওপৰত এই মন্দিৰটো অৱস্থিত আৰু তাৰ ওপৰলৈকে উঠি অহাৰ পাছত আমি যেতিয়া তললৈকে চাওঁ তেতিয়া চাওক এনেদৰে সমগ্ৰ হচুৰ চহৰখন দেখিবলৈ পোৱা যায়। আৰু ঘৰসমূহ ইমান ঘন আৰু ইমান ধুনীয়া লাগে এটা দৃশ্য। এই দৃশ্যটো দেখাৰ পাছত বহুতেই এই ঠাইখিনিক লিটিল ইংলেণ্ড বুলিও কয়। এই যে আপোনালোকে পাথৰসমূহ দেখিছে, এই মন্দিৰ দৰ্শন কৰিবলৈ যেতিয়া দৰ্শনাৰ্থীসকল ইয়ালৈকে আহে তেখেতসকলৰ মনোকামনা পূৰণাৰ্থে এনেদৰে এটা পাথৰৰ ওপৰত পাথৰ জাপি থৈ যায় আৰু তেখেতসকলৰ মনোকামনা পূৰণ হয় বুলি তেখেতসকলে বিশ্বাস কৰে। দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ হচুৰ নামৰ এই ঠাইখনতে আছে এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰ। শিৱ মন্দিৰ হয়। বাংগালোৰ চহৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ আৰু চেন্নাইৰ পৰা প্ৰায় 300 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰ। যদি আপোনালোকে দৰ্শন কৰিব বিচাৰে তেন্তে আহিব পাৰে। আৰু আজি মই মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই চন্দ্ৰচূড়েশ্বৰ মন্দিৰৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।